বাংলাদেশী খেদা মূলত পুছবেকটো ইয়াৰ আগতে বৰ মানে কেতিয়াও কৰিব নোৱাৰা নিচিনা কাম আছিল। এনেধৰণৰ কথা এটা মই নিজেও শুনি আহিছো বা আমি নিজেও লিখি আহিছো যে বাংলাদেশে সমজি নলয় বা এইটো সমস্যা হয়, তাত বিডিআৰৰ লগত ফ্লেগ মিটিং কৰিব লাগে। আমি সমজি তমজি দিয়াৰ শব্দ ব্যৱহাৰ নকৰো, বৰ্ডাৰত গৈ ধাক্কা দি দিওঁ, য'ত যাও যা। প্ৰথম মোৰো ডাউট আছিল এইবোৰ ক'ত যায়। পিছত যেতিয়া বিবিচিৰ বুলেটিনখন দেখিলো যে ইহঁতিটো সঁচাই গৈ ঢাকা পাইছেগৈ, তেতিয়া মনটোত শান্তি আহিলে। সেইকাৰণে এতিয়া অলপ পুছবেকটো বঢ়াই দিছো। কিমানক পুছবেক কৰিছো মই সংখ্যাটো ক'ব খোজা নাই, কিন্তু জাতীয় শ্বহীদসকললৈ ডেফিনেটলি এইটো শ্ৰদ্ধাঞ্জলি। ভাল নাম্বাৰ বিদেশী আমি পুছবেক কৰিছো। ইট ইজ এ গুড নাম্বাৰ। কিন্তু অনুপ্ৰৱেশ এতিয়াও অসম হৈ বা অসমলৈ আহিবলৈ চেষ্টা এটা চলি আছে নে? অসমলৈ প্ৰতিদিনে অনুপ্ৰৱেশকাৰী আহে। আগত এটা কংগ্ৰেছৰ দিনত ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে অসমত অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈছে। সেইটো মিছা কথা। ডাউকিদি হওক, কৰিমগঞ্জেদি হওক, মানকাছাৰেদি হওক, বেংগলেদি হওক, অসমত বাংলাদেশী আহি থাকে। এটা আপুনি ক'ব পাৰে যে তেওঁলোকে 10জন আহিলে 2জন অসমত থাকে, 8জন কইম্বাটুৰ, বেংগলোৰ, কেৰালালৈকে গুচি যায়। যিহেতু তাতে ডেইলি ৱেজ অসমতকৈ বেছি পায়, তাত নিশ্চিত তেওঁলোকে কৰ্মসংস্থাপন পায়। চ' কেৰেক্টাৰটো সলনি হৈছে। এসময়ত অসম ডেষ্টিনেশ্যন আছিল, এতিয়া অসম কৰিডৰলৈকে ৰূপান্তৰ হৈছে। কিন্তু যিয়ে নহওক, কৰিডৰ বুলি ক'লেও 10জন আহিলেতো 2জন থাকিয়ে যায়। আজি আমি প্ৰত্যেক দিনাই 20ৰ পৰা 22জন আমি ধৰিব পাৰোঁ, কিন্তু বেংগলততো নধৰে, মেঘালয়তো ধৰা আমি শুনা নাই। সেইকাৰণে আমি ভালনাৰেবল আছিলোঁ আৰু এতিয়াও আমি ভালনাৰেবল হৈ আছোঁ। সমস্যা এতিয়াও আমাৰ সন্মুখত আছে।